Hello friends, বহুত দিনৰ বিৰতিৰ পিছত লেটস এক্সপ্লোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। এইবাৰ আমি ভয়ামত নহয় পাহাৰত অকমান ফুৰি আহো বুলি ওলালো। আমি অৰুণাচললৈ আহিছো। আমাৰ প্লেনটো বৰ দীঘলীয়া নাছিল, খুব কম সময়ৰ ভিতৰতে প্লেন কৰা হৈছিল আৰু আমি নিজৰ গাড়ীয়েদি মানে বাই ৰোড আহিছিলো। বাই ৰোড আহিলে আপোনালোকৰ সুবিধা হয়, ইমান এটা ধুনীয়া জায়গাত নিজৰ ইচ্ছামতে ৰ'ব পাৰে, জায়গাটো উপভোগ কৰি পেলাই যাব পাৰে আৰু এনেকুৱা পাহাৰীয়া জায়গাত মাজে মাজে যিহেতু মেগী পোৱা যায়, গতিকে নিজৰ ইচ্ছামতে ৰৈ পেলাই মেগী আৰু একাপ চাহ খাই আহিব পাৰিলে যাত্ৰাটোৰ আমেজেই সুকীয়া হয়, নহয় জানো? গতিকে আমি গাড়ী লৈ পেলাই আহিছিলোঁ। প্ৰথম দিনা আমি গৈ পেলাই আছিলোগৈ ডিৰাঙত। আমি যোৰহাটৰ পৰা তেজপুৰ গৈছিল, যোৰহাটৰ পৰা তেজপুৰ আৰু তেজপুৰৰ পৰা অৰুণাচল, তেনেকৈ আমাৰ যাত্ৰাটো আৰম্ভ হৈছিলে। প্ৰথম দিনা আমি আছিলোগৈ ডিৰাঙত থাকি নেক্সট দিনা আমি গৈছিলোঁ চাংটি ভেলী আৰু মাণ্ডালা টপলৈ আৰু তাৰ পিছৰ দিনা আমি গুচি আহিবলগীয়া হৈছিলে। তাতে বহুত টুৰিষ্ট প্লেচেছ আছে, কিন্তু যিহেতু আমাৰ হাতত সময় বহুত কম আছিলে, গতিকে আমি ডিৰাং, চাংটি ভেলী, বমডিলা দিও ঘূৰি আহিছোঁ, গতিকে বমডিলাও দেখি আহিছোঁ। সেই 4টা জেগা আমি মানে চাই পেলাই আহিব পাৰিছিলোঁ। অকণমান একচুৱেলি 4-5 দিনৰ যদি সময় হৈ যায়, তাত ফুৰিবলগীয়া বহুতখিনি জেগা আছে, যাব পাৰি তেনেকৈ। আমি টাৱাং এতিয়া যাবলৈ মানে বহুত দূৰ হৈ যায়গৈ, গতিকে টাৱাং যোৱা নহ'লগৈ, ডিৰাঙৰ পৰাই ঘূৰিছিলোঁ। এনেদৰে আমাৰ যাত্ৰাটো আৰম্ভ হৈছিল আৰু চাৰিওফালে কোনো যান্ত্ৰিকতা নাই, কেৱল পাহাৰ, মাজে মাজে আপোনাৰ নদীবিলাক থাকে। খুব এটা ধুনীয়া পৰিৱেশ। আপোনাৰ মানে আমাৰ যিটো আজিকালি হেক্টিক শ্বেডিউল হৈ থাকে, তাৰ পৰা যদি অকণমান ৰিলিফ বিচাৰে, এনেকুৱা একচুৱেলি শান্তিৰ পৰিৱেশত যাবলৈ মানে যোৱাটো খুবেই দৰকাৰী, মাজে মাজে ৰিলেক্সেশ্যনৰ কাৰণে। প্লেনটো মানে খুব কম সময়ৰ আছিলে যদিও আমাৰ ছাকচেছ হ'ল, সেইটো কাৰণে ভাল লাগিছে। আমি ডিৰাঙৰ পৰা সেইদিনা এই যে ৰাস্তাটো দেখিছে, আমি চাংটি ভেলী আহি আছিলোঁ। চাংটি ভেলীত এখন বৰ ধুনীয়া নদী আছে, এয়া দেখিছেনে? কিমান শান্তিৰ পৰিৱেশ। এইখিনি জাগাত আমি কমেও চাগে 2 ঘণ্টামান বহিছোঁ, বহি মানে ধুনীয়াকৈ কথা বতৰা পাতি আড্ডা মাৰিছোঁ। খুব শান্তিৰ পৰিৱেশ, ইমান এটা ধুনীয়া জাগা, মানে আহিবলৈকে একচুৱেলি মন নাযায়, কিন্তু কি কৰিব, সময়টো হাতত খুবেই কম, গতিকে 2 দিনেই আমি থাকিব পাৰিলোঁ তাত। এই যে চাংটি ভেলীৰ মানে নদীখনৰ ওচৰতে এনেকৈ নাচপতি গছৰ লাইন আছে একদম, আৰু তাতে নহয় নাচপতি আপুনি নিজ ইচ্ছাৰে ছিঙিব পাৰে, মানে কোনেও একো নকয়। এনেদৰে আমাৰ লগত যোৱা ভাইটি প্ৰান্তিকে নাচপতি ছিঙিছিলে। নাচপতিবিলাক দেখাত সৰু, কিন্তু খুবেই টেষ্টি হয়, খাবলৈ ভাল, গতিকে মই কেইটামান লৈও আহিলোঁ ঘৰলৈ। আকৌ আমি আহি আছোঁ চাংটি ভেলীৰ পৰা মাণ্ডালা টপলৈ। মাণ্ডালা টপটো একদম বহুত এটা ওখ জাগা, তাতে 108টা মাণ্ডালা আছে। সেইটো আপুনি মানে এপাক যদি সম্পূৰ্ণ কৰিব পাৰে, গোটেইকেইটা মাণ্ডালা ঘূৰি পেলাই, এইটো মানে নিজৰ কাৰণে খুব ভাল বুলি মানে এনেকৈ বিশ্বাস কৰা যায়। আৰু এই দুটা এনেকৈ খোজকাঢ়ি গৈ আছে আৰু ময়ো পিছে পিছে কিন্তু লগ এৰা নাই ভিডিঅ' কৰিবলৈ। মই পিছে পিছে ভিডিঅ' কৰি গৈ আছোঁ। এনেদৰে আমি 108টা মাণ্ডালা মানে ঘূৰিলোঁ। শেষত আপোনালোক সকলোলৈকে কিছুমান ফটোজ মই এড কৰি দিছোঁ ভিডিঅ'টোত। নিশ্চয় সকলোৱে ভিডিঅ'টি চাই ভাল পালে আপোনালোকো যাওক এদিন, শান্তিৰ ঠাই এটুকুৰা ধুনীয়াকৈ উপভোগ কৰি আহক। Thank you everyone. Anything I say will come off as wrong and you're not alone. Something feels out of place but you have no tell.